যোৰহাট জাজিমুখৰ এজন যুৱকৰ প্ৰকৃতি প্ৰেমৰ নিদৰ্শন বৰলুইতৰ চাপৰিত লাখ লাখ গছপুলি ৰোপণ তথা প্ৰতিপালনেৰে প্ৰকৃতি সংৰক্ষণৰ প্ৰয়াস কমলেশ্বৰ কুটুমে 2019 চনৰ পৰাই বৃক্ষৰোপণত ব্যস্ত কমলেশ্বৰে এই পৰ্যন্ত ৰোপণ কৰিছে 11 লাখৰো অধিক গছপুলি সামৰি লৈছে 1200 হেক্টৰ ভূমি এই কাৰ্যক কুটুমক সহায় কৰিছে বেচৰকাৰী সংস্থা বালিপৰা ফাউণ্ডেশ্যনৰ লগতে প্ৰায় 150 গৰাকী লোকে 2019 চনৰ পৰা আমি নিৰৱচ্ছিন্নভাৱে এই কাম কৰি আছোঁ চৌপাশৰ পৰিৱেশটো সুস্থিৰ কৰিবৰ কাৰণে গোটেই ৰুগীয়া পৃথিৱীখনক আমি সন্তুলিত এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এইখিনি কাম কৰি আছোঁ মোৰ লগতে প্ৰায় 200-150 জন মানুহ ইয়াত আত্মসংস্থাপনৰ বাট এটা মুকলি হৈছে এটাই লক্ষ্য এটাই উদ্দেশ্য যাতে আমাৰ বনৰীয়া জীৱ-জন্তু লগতে মানুহৰ সংঘাত সেইখিনি আসলতে কমিব লাগে আৰু এই ব্ৰহ্মপুত্ৰৰ যিখিনি মূল খুঁটি আছে বা সৰু সুৰা খুঁটি আছে তাৰ মাজত অৱস্থিত যিখিনি বহু হাজাৰ হাজাৰ বিঘাৰ মাটি বিশেষকৈ আমি কৰিছোঁ 2019 চনৰ পৰা 11,50,000 বৃক্ষৰোপণ কৰিছোঁ প্ৰায় 1200 হেক্টৰ ভূমিত অকল 1200 হেক্টৰে নহয় জাজিমুখৰ বহুতো প্ৰকৃতিকৰ্মীয়ে ইয়াত কাম কৰি আছে বহু হাজাৰ হাজাৰ ইয়াত হেক্টৰ বিঘা মাটি ইয়াত পৰি আছে কাম কৰি আছে ৰাইজে আমাৰ নেতৃত্বত আসলতে বালিপাৰা ফাউণ্ডেশ্যনৰ সহযোগত প্ৰায় 1200 হেক্টৰত ইতিমধ্যে আমি 11,50,000 বৃক্ষৰোপণ কৰিলোঁ আৰু এই পৰিৱেশটো সৃষ্টি কৰিছে অহা যোৱা কৰিবৰ কাৰণে বা এই যিসকল মানুহে ইয়াত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তেওঁলোকক সামান্য আৰ্থিক সকাহ এটা বালিপাৰা ফাউণ্ডেশ্যনে দিছে তেনেকুৱা ধৰণৰ সুবিধাখিনি তেওঁলোকে প্ৰদান কৰিছে সেই ক্ষেত্ৰত বালিপাৰা ফাউণ্ডেশ্যনৰ অবিহনে আসলতে আমি ইমানখিনি সম্ভৱ নহ'লেহেঁতেন